हेलो गाइस কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত আজি মোৰ গাৰ্ডেনখন দেখুৱাই দিলো দেখিছেনে কি ধুনিয়াকৈ এৰেন জোপা মোৰ ফুলিছে গোলাপী আৰু বগা ৰঙৰ এগুলো অলপ দেখুৱালো আপোনালোকক দেখিছেনে কি ধুনিয়াকৈ ফুলিছে এতিয়া আহু এটা ৰেচিপি ভিডিও লৈ আপোনালোকৰ মাজলৈ কি বনাম কেনেকৈ বনাম আহক দেৰি নকৰি ভিডিওটোৰ মাজলৈ লৈ যাও Hey guys, আজি বনাম এয়া দেখিছেনে কলা কচুৰ ঠাৰা হাই প্ৰটিন থকা এবিধ পাচলি চাই থাকক আজি কলা কচুৰ ঠাৰি বনাম কেৰে হৈতে আৰু কেনেকৈ বনাম ঠাৰিখিনি এতিয়া ভালদৰে ধুই লৈ দিছো মই তাৰ পিছত এতিয়া কাটি লও ঠাৰিখিনি এয়া কচুৰ ঠাৰিখিনি মই এনেদৰে কাটি ললো আজি কচুৰ ঠাৰি বনাবলৈ ওলাইছো এয়া লৈ লৈছো মই মাছ এয়া 4 পিস লৈছো আজি কচুৰ ঠাৰিৰে মাছ বনাম কেনেকৈ বনাম কি পদ্ধতিত বনাম চাৰিকো ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ মাছখিনিত এতিয়া মই হালধি আৰু নিমখ সানি লম ইয়াতে এতিয়া মই হালধি গুৰি অলপ দি দিছো এতিয়া দিছো নিমখ অলপ এনেদৰে সানি লম মাছখিনি ভালদৰে এয়া সানি ললো ৰেডি কেৰাহীটো গৰম হ'বলৈ দিছো তেলখিনিও গৰম হৈছে ইয়াতে এতিয়া মই মাছখিনি ফ্ৰাই হ'বলৈ দিম এপিচ এয়া মই বহুৱাই দি দিলো মাছখিনি এতিয়া মই ভালদৰে ফ্ৰাই কৰি লম এয়া মোৰ মাছখিনি এয়া হৈ গ'ল ইয়াতে থৈ দিলো কেৰাহীটোতে অলপ মই তেল দি দিলো তাৰ পিছত এয়া অলপ পিয়াজ কাটি দি দিছো পিয়াজখিনি অলপ ৰংচঙুৱা কৰি লওঁ ইয়াতে এতিয়া মই এয়া হালধি গুৰি দিছো 1 চামুচ নিমখ দি দিছো 1 চামুচ জলকীয়া তাও এনেদৰে ইয়াতে ফালি দিছো তাৰ পিছত এয়া মই কচুৰ ঠাৰিখিনি ইয়াতে দি দিম এনেদৰে তলপৰ কৰি এফালৰ পৰা লৰাই দিম এয়া কচুখিনি মই এনেদৰে তলপৰ কৰি লৰাই দি দিছো ইয়াতে কি কৰিম জানেনে ইয়াতে ফ্ৰাই কৰি থোৱা মাছ পিস ইয়াতে দি থৈ দিম ইয়াতে দি মই ঢাকনি এখন এনেদৰে লগাই থৈ দিম এই তৰকাৰীবিধ কিন্তু কম জুইতে বনাব লাগিব দেখিছেনে এই গেছৰ জুইটো 0 দি দিছো ইয়া কিছু সময় যোৱাৰ পিছত মই এনেদৰে ঢাকনিখন গুচাই দিলো দেখিছেনে এয়া কচুৰ ঠাৰিৰ পৰা পানীবিলাক কেনেদৰে ওলাব ধৰিছে এনেদৰে মই তলপৰ কৰি লৰাই দিম কি যে এটা জুতি লগোৱা আঞ্জা নহয় এইবিধ মাছেৰে সৈতে পানীখিনি নাইকিয়া হৈ যোৱা নাই দেখিছেনে আৰু নাইকিয়া হৈ যাব লাগিব নতুবা ধৰিব পাৰে কচুৰ ঠাৰিখিনি ঢাকনিখন আৰু লগাই থৈ দিলো এনেদৰে এয়া মই ঢাকনিখন গুচাই দিলো দেখিছেনে এয়া নাইকিয়া হৈ গৈছে পানীখিনি এনেদৰে আপোনালোকে এবাৰ বনাই চাবচোন কি যে এটা সোৱাদ লাগে নহয় এয়া হৈ গ'ল মই এয়া নমাই থৈ দিলো ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেল যদি নতুন কৈছে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ফেসবুক পেজতো ফলো কৰিব ধন্যবাদ জয় আই অসম